নমস্কাৰ বিয়লি হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই ভাবা হন্ত প্ৰথমে জনা বিচাৰিছো বাগজানৰ খবৰ আজি 3 মাহ অতিক্ৰম কৰিছে বাগজান কাণ্ডই এতিয়াও জ্বলি আছে বাগজানৰ জুই বাগজানৰ পৰিস্থিতি আগতকৈ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে লগতে বিনষ্ট হৈছে পৰিৱেশ যাৰ ফলত নিৰাপত্তাহীনতাত ভুগি আছে বাগজানবাসী ৰাইজে সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত শিবিৰ স্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আজি প্ৰতিবাদৰ দ্বিতীয় দিন যেতিয়ালৈকে চৰকাৰে ক্ষতিগ্ৰস্তৰ দাবীসমূহ মানি নলয় তেতিয়ালৈকে প্ৰতিবাদ কৰি যাব বাগজানবাসীয়ে 3টা মাহ পাৰ হৈ গল কিন্তু এতিয়ালৈকে সমগ্ৰ বিষয়টো অনিশ্চয়তাৰ গৰ্ভত সোমাই আছে যেহেতু কালিৰ পৰা দেখা পোৱা গৈছে যে বাগজানৰ যিসকল লোক তেওঁলোকে জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত তেওঁলোকে শিবিৰ পাতিছে তাতে তেওঁলোকে প্ৰতিবাদস্থলীত বহিছে তাতে তেওঁলোকে অনশনত বহিছে আৰু কৈছে যিসমূহ প্ৰতিশ্ৰুতি তেওঁলোকক দিছে সেইসমূহ যদি পূৰণ নকৰে অতি সোনকালে যদি পূৰণ নকৰে তেনেহলে তেওঁলোকে অন্যান্য পথ বাছি লবলৈ বাধ্য হ'ব এক দুৰ্বিষহ জীৱন বাগজানবাসীৰ আমি জনাইছো কিদৰে 3টা মাহ আমি সকলোৱে জানো এক অনিশ্চিত ভৱিষ্যতৰ দিশে এই সকল লোকৰ জীৱন কাৰণ এতিয়ালৈকে অইল কৰ্তৃপক্ষ বিশেষজ্ঞৰ দল সক্ষম হোৱা নাই বাগজানৰ জুই নিৰ্বাপিত কৰিবৰ বাবে চেষ্টা অব্যাহত আছে কিন্তু এতিয়াও যেহেতু জুই নিৰ্বাপিত হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শংকিত হৈ পৰিছে বাগজানবাসী সমগ্ৰ বিষয়টো অনিশ্চয়তাৰ গৰ্ভত গোস্বামী এক প্ৰতিবেদন অতিক্ৰম কৰিলে বৰ্তমান বাগজান কাণ্ডৰ আৰু বাগজানৰ পৰিৱেশ বৰ্তমান অধিক ভয়ানক হৈ পৰিছে আৰু পৰিৱেশ সকলো ফালেদি বিধ্বস্ত হৈ গৈছে আৰু এই মুহূৰ্তত বাগজানবাসী ৰাইজ বাগজানৰ যি আশ্ৰয় শিবিৰত তেওঁলোকে ইমান দিনে আছিলে 3 মাহ তেওঁলোকে সংগ্ৰাম চলাই আছিলে আজি এই আশ্ৰয় শিবিৰ বাদ দি তেওঁলোকে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰৰ পৰা আজি তেওঁলোকে ইয়াত আশ্ৰয় শিবিৰ পাতিছে তেওঁলোকে দাবী জনাইছে যে ইমান দিনে তেওঁলোকে যি দাবীসমূহ কৰি আহিছে চৰকাৰৰ আগত যে অতি সোনকালে বাগজানৰ যি জুইকুৰা সেই জুইকুৰা নিৰ্বাপন হ'ব লাগে তাৰ বাহিৰে তেওঁলোকৰ যি ক্ষতিগ্ৰস্ত ৰাইজৰ যি সমস্ত যি সম্পত্তি শেষ হৈ গৈছে ইতিমধ্যে তেওঁলোকৰ সেই সম্পত্তি ঘূৰাই লাগে বুলি কৈছে চৰকাৰৰ ফালৰ পৰা তেওঁলোকে আহ্বান জনাইছে বাৰবাৰ কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকৰ কোনো দাবী সম্পূৰ্ণ কৰা নাই বুলি তেওঁলোকে এনেদৰে ওলাই আহিছে মোৰ কেমেৰা পাৰ্চনক অকণমান ইয়াৰ দৃশ্য দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি দেখাব বিচাৰিছোঁ ইয়াৰ পৰিৱেশ বৰ্তমান দেখিছে আপোনালোকে বাগজানবাসী ৰাইজ তেওঁলোকে কেনেধৰণৰ যিটো 3 মাহ তেওঁলোকে জ্বলা যন্ত্ৰণা ভুগি আছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি ওলাই আহিবলৈ বাধ্য হৈছে আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহত তেওঁলোকে এনেদৰে সোমবাৰৰ পৰা আজি দ্বিতীয়টো দিন বুলি ক'ব লাগিব তেওঁলোকে ৰাতি দিনে ইয়াতে আছে আশ্ৰয় শিবিৰ পাতিছে তেওঁলোকে কিন্তু যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় যেতিয়ালৈকে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ যি জুই সেই জুইকুৰা নুমাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকে ইয়াতে থাকিব বাইদেউ কি ক'ব এই মুহূৰ্তত হয় আমি আজি 90 দিনে বহুত জীয়াটো ভুগিবলগীয়া হৈছে কাৰণ আমি বাগজানবাসীয়ে যিখিনি ভুগি আহিছোঁ সেইখিনি বিনিময়ত আমি একোৱে পোৱা নাই আৰু আমি যিটো শিবিৰত আশ্ৰয় হিচাপে গ্ৰহণ কৰিছিলোঁ সেই আশ্ৰয় শিবিৰটো এতিয়া কদৰ্যময় পৰিৱেশ হৈছে তাত আমি থাকিব পৰা অৱস্থাত একেবাৰে নাই সেইকাৰণে আমি DC অফিচৰ সন্মুখত আমি আশ্ৰয় শিবিৰ হিচাপে থাকিবলৈ আহিছোঁ আৰু আমি যেতিয়ালৈকে আমি ক্ষতিপূৰণ নাপাওঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা নাযাওঁ বুলি আমি সকলোৱে ভাবি আছোঁ আৰু দ্বিতীয়তে আমাক কোনো আশ্বাস দি বা লিখিত প্ৰতিশ্ৰুতি দি তেওঁ হাত সাৰিব নোৱাৰিব যেতিয়ালৈকে তেওঁ হাতে কামে কাম নকৰিব তেতিয়ালৈকে আমি ইয়াৰ পৰা কোনো হিলাহিলি নকৰোঁ আৰু ইয়াতে আমি এনেদৰে আমি থাকিম আৰু ইয়াত আমি একো শব্দ প্ৰদূষণ বা তেনেকুৱা ধৰণৰ কোনো মানে ইয়াত পোৱা নাই তাত আমি শব্দ প্ৰদূষণৰ ফলত মানে মানুহৰ স্বাস্থ্য একদম অতিকৈ বেয়া হৈছে চবৰে মানে পেটৰ বিষ মাথাৰ বিষ হৈছে আমি কালিৰ পৰা এনেকুৱা অনুভৱ কৰিছোঁ আমি যেন আকৌ নতুন জীৱন এটা পাইছোঁ এনেকুৱা নিচিনা অনুভৱ হৈছে সেইকাৰণে আমি এনেকুৱা এটা সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমি ক্ষতিপূৰণ নাপাওঁ তেতিয়ালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ এয়া কৈছোঁ হয় আৰু এই মুহূৰ্তত ক'ব লাগিব যিটো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখাবলৈ বিচাৰিছিলোঁ আৰু বহুতো পালি নেতা আৰু জনপ্ৰতিনিধি চৰকাৰৰ ফালৰ পৰা আহিলে বহুতো তেওঁলোকক সা সুবিধা দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গ'ল কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ সা সুবিধা পোৱা নাই তাৰ বাবে তেওঁলোকে আজি এনে নিৰ্ণয় ল'বলৈ বাধ্য হৈছে আৰু এজন লোক আছে তেখেতৰ পৰা আমি জানিব বিচাৰিম দাদা কি ক'ব এই মুহূৰ্তত চাওক আজি 91 দিনত ভৰি দিলেহি বাগজান কাণ্ডই আৰু বাগজান কাণ্ডৰ ফলত বাগজান অঞ্চলত যিখিনি ক্ষতি হ'ল ৰাইজে ঘৰ বাৰী সৰ্বশান্ত হেৰুৱাবলগীয়া হ'ল অইল ইণ্ডিয়াই ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠনৰ নামত বাগজানৰ অঞ্চলৰ ৰাইজৰ বৃহৎ ক্ষতি কৰিলে বাগজানৰ ৰাইজৰ জীৱন সম্পত্তি নষ্ট কৰিলে কিন্তু আজি 91 দিনৰ ভিতৰতো কিন্তু আজি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু এটা বৃহৎ
অইল ইণ্ডিয়া নিচিনা এটা বণিক গোষ্ঠী থকাৰ পাছতো কিন্তু আজি সকলো পক্ষ কিন্তু সম্পূৰ্ণৰূপে বাগজানক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত আগুৱাইছো পৰৱৰ্তী খবৰলৈ আহিছো আজিৰ দিনটোৰ এক অসমৰ ৰাজনীতিৰ চৰ্চিত বিষয় আৰু সেয়া হৈছে শিল্পী কলা কুশলীসকলৰ ৰাজনীতিলৈ ধাপমান আৰু ৰাজনীতিত যেহেতু যোগদান কৰিছে সেয়া লাগিলে কংগ্ৰেছে হওক বা বিজেপি হওক আজিৰ দিনটোত দেখা পোৱা গৈছে বহু কেইগৰাকী শিল্পীয়ে যোগদান কৰিছে ৰাজনীতিত জনা বিচাৰিছো প্ৰথম কংগ্ৰেছৰ খবৰ যেহেতু আজি কংগ্ৰেছত যোগদান কৰিছে কেইবাগৰাকীও গায়ক আৰু অভিনেতাই মানৱেন্দ্ৰ শৰ্মা ভৱনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কংগ্ৰেছত যোগদান কৰিছে এইসকল কলা কুশলীয়ে কংগ্ৰেছত যোগদান কৰিছে গায়ক বাবু বৰুৱা লগতে আছে নেকিব লগতে আছে অজয় ফুকন আৰু বহু কেইগৰাকী শিল্পী কলা কুশলী এটা দল তেওঁলোকে আজি এনেদৰে যোগদান কৰিছে দলে বলে ৰাজনীতিলৈ এইসকল শিল্পীৰ দল এই যোগদান অনুষ্ঠানত উপস্থিত থকা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা জ্যেষ্ঠ নেতা ভূমিধৰ বৰ্মন বিধায়ক ৰকিবুল হুছেইন ৰেকিবুদ্দিন আহমেদকে ধৰি আৰু বহু কেইগৰাকী কংগ্ৰেছী নেতা এই অনুষ্ঠানত কা বিৰোধী গীত পৰিবেশন কৰে শিল্পীসকলে যিসকল শিল্পী আজি যোগদান কৰিছে কংগ্ৰেছত তেওঁলোকে আৰম্ভণিৰ পৰা বিৰোধ কৰি আহিছে কাৰ আৰু বিগত সময়ছোৱাত তেওঁলোকে যিদৰে আন্দোলন নামিছিল প্ৰতিবাদী কাৰ্যসূচীত নামিছিল ঠিক একে প্ৰতিবাদী কণ্ঠস্বৰ আজি তেওঁলোকে এনেদৰে দেখা পোৱা গ'ল ৰাজনীতিত যোগদান কৰি আৰু গীতো পৰিবেশন কৰিলে এইসকল শিল্পীয়ে কা নামানো বুলি গীত পৰিবেশন কৰিলে আজি এনেদৰে কংগ্ৰেছত যোগদান কৰা এইসকল শিল্পীয়ে
আমি অসমীয়াই গান মানো গান মানো গান মানো আমি অসমীয়াই গান মানো আৰু এয়া আছিলে আমি দেখুৱালো আজি কংগ্ৰেছৰ যোগদান কৰিছে এইসকল শিল্পী কলা কুশলীয়ে তাৰ বিপৰীতে আমি জনাই আছো যিহেতু 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজনৈতিক দলত যোগদান কৰা এক ঢৌ উঠিছে বিজেপিতো যোগদান কৰিছে গায়ক সীমান্ত শেখৰ বাহিবাদক দীপ শৰ্মা কোৰিঅগ্ৰাফাৰ পংকজ ইংটিকে ধৰি কেইবাগৰাকীও কলা কুশলীয়ে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানত বিজেপি যোগদান কৰা কলা কুশলীসকলক নাম ইতিমধ্যে আমি উল্লেখ কৰিছো অধিকাংশ কলা কুশলী দেখা পোৱা গৈছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত তেওঁলোক জড়িত হৈ আছিল কিছুদিন পূৰ্বে বিজেপি যোগ দিছিল অভিনেতা যতীন বৰা অভিনেত্ৰী আশা বৰদলৈ আৰু আজি যিসকলে বিজেপিত যোগ দিছে তেওঁলোকৰ নাম আমি ইতিমধ্যে জনাইছো সীমান্ত শেখৰকে ধৰি আছে ৰেবা ফুকন পল ফুকন ৰিমলি গগৈ জয়শ্ৰী গোস্বামী প্ৰাঞ্জনা দত্ত প্ৰতিমা দেৱী বিৰিনা পাঠক হিয়া মেধি বিকাশ ভৰদ্বাজ কবিন দাস ধ্ৰুৱ কাশ্যপ সিদ্ধান্ত কলিতা তেওঁলোকে আজি যোগদান কৰিছে আৰু তেওঁলোকৰ সৈতে যিহেতু ইতিমধ্যে আমি সমগ্ৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো আমাৰ সাংবাদিকসকলে অসমবাসী ৰাইজৰ মনত যিসমূহ প্ৰশ্ন আছে আজি আচলতে তেওঁলোকৰ আগত উত্থাপন কৰিছে আৰু তেওঁলোকে বহুতে উল্লেখ কৰিছে যে পূৰ্বৰ পৰা বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি তেওঁলোক অনুগত হৈ আছিল আৰু অসমবাসী ৰাইজৰ মনত প্ৰশ্ন আচলতে তেনেহলে মাহ ধৰি যি নীতি আদৰ্শৰ তেওঁলোকে বিৰোধিতা কৰি কা বিৰোধী আন্দোলন কৰিছিল তেনেহলে ক'ত গ'ল এতিয়া সেই নীতি আদৰ্শ বহু প্ৰশ্ন আছে অসমবাসী ৰাইজৰ মনত কিন্তু তাৰ মাজতে আমি দেখুৱাই আহিছো আজিৰ এই পৰিৱেশ য'ত আজি এনেদৰে দেখা পোৱা গ'ল বিজেপিক যোগদান কৰিছে এইসকল কলা কুশলী আৰু ইতিমধ্যে আমি জনাইছো যে আজি যোগদান কৰাৰ অধিকাংশই কিন্তু যি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সেই আন্দোলনৰ সৈতে উতপুতভাৱে জড়িত হৈ আছিল মানি চলা নাছিল তেওঁলোকে বিজেপিৰ নীতি আদৰ্শ কিন্তু আজি তাৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশ আমি দেখুৱাইছো বহুতে বহু ধৰণৰ তেওঁলোকে বক্তব্য আগবঢ়াইছে কিদৰে তেওঁলোকে কাম কৰি যাব কিয় যোগদান কৰিছে কিন্তু তাৰ পিছতো অসমবাসী ৰাইজৰ মনত থাকি গৈছে বহু প্ৰশ্ন আচলতে হঠাৎ নহয় বহুদিন আগৰ পৰাই ভাবি আছিলোঁ বিজেপিক আগৰ পৰা মই ভাল পাওঁ আমাৰ ছাপোৰ্ট কৰে দেউতাহঁতৰ দিনৰ পৰাই কিন্তু হঠাৎ বুলি নহয় মানে বহুদিন ভাবি থাকোঁতেই সময়বিলাক পাৰ হৈ গ'ল কাৰণ বিশেষকৈ আমি শিল্পী বাঁহী বজাই ভাল পাওঁ কিন্তু এইটোও ভাবিছোঁ যে জইন এটা কৰি থওঁ মোৰ এটা বিজেপিক যিহেতু ভাল পাওঁ মনে প্ৰাণে গতিকে মই এটা জইনিং কৰিছোঁ জাষ্ট এইটোৱে মোৰ এটা চিন্তা আছে যে মই অলৰেডি বিজেপিৰ আদৰ্শৰ প্ৰতি অলৰেডি আগৰ পৰাই আছোঁ আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ সেইখিনিয়ে আৰু মোৰ এতিয়া এখন ক্ষেত্ৰ নতুনকৈ পাইছোঁ য'ত মই কাম কৰিব পাৰিম গতিকে মই চিন্তা কৰিম কেনেকৈ আগবাঢ়ি যাব পাৰোঁ কেনেকৈ নিজৰ কামখিনি কৰিব পাৰোঁ প্ৰতিখন ক্ষেত্ৰত কোনোবা এজন ছিংগাৰে কালি দৌৰিবও যাব পাৰে নহয় জানো চবেই নিজৰ নিজৰ এটা চিন্তা আছে নিজৰ নিজৰ সময় আছে নিজৰ এখন ডেম'ক্ৰেটিক কাণ্ট্ৰি আমি আমাৰ মনটোৱে যি কওঁ আমি তাত যাব পাৰোঁ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মই এতিয়া নহয় বহুত আগৰে পৰা অনুপ্ৰাণিত বাজপেয়ী মোৰ আদৰ্শ আছিলে তেখেতৰ আদৰ্শৰ দ্বাৰা মই অনুপ্ৰাণিত হৈ আহি আছোঁ আৰু এতিয়া মই যিখিনি দেখিছোঁ আজি বিজেপি দলটোৱে যিখিনি কৰি আহিছে অকল তেওঁলোকে অকল পলিটিক্সভাৱে নহয় তেওঁলোকে যথেষ্ট অসমৰ জনতাৰ মাজত থাকি বা এতিয়া আমাৰ শিল্পীসকলকো তেওঁলোকে আদৰণি জনাইছে কাৰণ আমি শিল্পীসকলে হ'ল আমি অসমৰ বিভিন্ন প্ৰান্তৰ গাঁৱে ভূঞে গৈ অসমৰ ৰাইজৰ লগত আমি পোনপটীয়াকৈ তেওঁলোকক আমি সাক্ষাৎ কৰোঁ তেওঁলোকৰ দুখ বেদনাবোৰ আমি বুজি পাওঁ গতিকে ভাৰতীয় জনতা পাৰ্টি বিচাৰিছে আমি শিল্পীসকলে যিহেতু অভিনয়ৰ দ্বাৰা আমি ইমান দিনে প্ৰত্যক্ষভাৱে আমি কাম কৰি আহিছোঁ এতিয়া তেওঁলোকে ভাবিছে আমি পৰোক্ষভাৱে কাম কৰি আহিছোঁ গতিকে এতিয়া তেওঁলোকে ভাবিছে আমি প্ৰত্যক্ষভাৱে তেওঁলোকক যদি আমি জনসাধাৰণৰ কাৰণে কিবা এটা কৰিব পাৰোঁ অভিনয় শিল্পী হিচাপে অকল মই অভিনয় শিল্পী যিহেতু হয় গতিকে তেনেকৈ আমাৰ আছে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক শিল্পী আছে আমাৰ নৃত্যশিল্পীও আছে এতিয়া মইতো বহুত আগৰ পৰা বিজেপিৰ মেক্সিমাম কাম কৰিছোঁ ইউথ ফেষ্টিভেলৰ পৰা নমামিৰ পৰাই আজিলৈকে বহুত আমাৰ শিল্পীবিলাকক এই চৰকাৰখনে সহায় সহযোগ কৰিছে আৰু সুবিধাও দিছে কিছুমান সেইকাৰণে মই নিজেই এই চৰকাৰখন আহিবলৈ আজি নিজে বিচাৰিছোঁ কাৰণ যিটো সময়ত মোৰ নিজৰ ক্ষেত্ৰতে যিমানখিনি অসুবিধা হৈছিলে তেখেতসকলৰ পৰা বহুত সুবিধা পাইছোঁ যেনেকৈ লাষ্ট খেলো ইণ্ডিয়া কৰিছোঁ কাৰ বিৰোধিতাৰ মাজতো খেলো ইণ্ডিয়াৰ যিখিনি কাম আছিলে মই কৰিবলগীয়া হৈছিলে
আৰু আমি দেখুৱালো এফালে যিদৰে ৰাজনীতিত যোগদানৰ এই ঢৌ তাৰ বিপৰীতে ৰাজ্যত নতুন ৰাজনৈতিক দল খোলাৰ যেন ঢৌ উঠিছে তেজপুৰত আজি ডক্টৰ নগেন শইকীয়াৰ উপস্থিতিত আত্মপ্ৰকাশ ঘটে নতুন আঞ্চলিক ৰাজনৈতিক দলৰ আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই আহ্বান জনাইছে এক গুৰুত্বপূৰ্ণ বৈঠকৰ বান থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই বৈঠক জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি যাচি অনুষ্ঠিত হৈছে বৈঠক আৰু এঘণ্টা জোৰা বৈঠকত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও অগ্ৰণী জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে আমাৰ যিখিনি লগত আদৰ্শ আমাৰ মিলব আমি একগোট হ'ম ঐক্যবদ্ধ প্ৰচেষ্টা নিশ্চয় আছে ঐক্যবদ্ধ প্ৰচেষ্টা নিশ্চয় থাকিব আৰু এই যে স্বৈৰাচাৰী ধৰ্মান্ধ আৰু হিন্দুত্ব সৰ্বস্ব ভ্ৰষ্টাচাৰী যিটো বিজেপি চৰকাৰ আছে সেই চৰকাৰখনৰ অতৰুৱাৰ এটা সংকল্প আমাৰ কিন্তু নিশ্চয় আছে আৰু এটা কথা ঠিক আমাৰ যিটো দল হ'ব সেইটো কেৱল 2021 নিৰ্বাচন সৰ্বস্ব দল নহয় ইট ইজ গোয়িং টু বি এ uncompromising political party, regional political party, inclusive political party for the future generation. আৰু তেজপুৰৰ পৰা এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ এক বিশেষ প্ৰতিবেদন সম্প্ৰতি ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ যি গঠনক লৈ বিভিন্ন ক্ষেত্ৰত কুচকাৱাজ আৰম্ভ হৈছে আৰু সেই সময়তে দেখা গৈছে আজিৰ দিনটোত তেজপুৰ ঐতিহ্যমণ্ডিত যি বান থিয়েটাৰ সেই বান থিয়েটাৰত আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ আহ্বান মৰ্মে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া উপস্থিত হোৱাৰ কথা আছিল যদিও তেওঁ এটি ভাষণ পাঠ কৰিছে পাঠ কৰি তেওঁ পঠিয়াইছে সেয়া ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব কিন্তু দেখা গৈছে ইয়াত মূল যি আহ্বায়ক অৰূপ বৰবৰা জানু বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যি জাতীয় শ্বহীদ সেই জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে বিভিন্নজনে আৰু আমি দেখুৱাইছোঁ এই পৰিৱেশ তেজপুৰৰ যি ঐতিহ্যমণ্ডিত বান থিয়েটাৰ আৰু বিভিন্ন স্থানৰ পৰা লোক আহি উপস্থিত হৈছে আৰু আমি ইয়াত দেখা পাইছোঁ অসমৰ বোলছবি জগতৰ অন্যতম অভিনেত্ৰী জেৰিফা ৱাহিদ আপোনাকো আজি এই অনুষ্ঠানটো লগ পাইছোঁ যিহেতু কি ক'ব কি আশা লৈ আহিছে মই প্ৰথমে নিজৰ অভিজ্ঞতাৰ কাৰণে আহিছোঁ কাৰণ ইয়াত যিহেতু মোক আমন্ত্ৰণ কৰা হৈছে মই এইটো আশাৰে আহিছোঁ বিকজ বহুত দিনৰ আগৰ পৰাই মোৰ এটা মনত ভাৱ এটা আছিল যে আমি সকলো ভাৰতবৰ্ষৰ চিটিজেন এণ্ড উই আৰ অল ভেৰি ৰেছপনচিবল চিটিজেন কিন্তু ক'ৰবাত যেন আমাৰ যিটো আঞ্চলিকতাবাদ সেইটো ক'ৰবাত পিছ পৰি গৈছে যেন মোৰ ভাৱ হয় যে আমাৰ যিটো নিজৰ আমাৰ অস্তিত্ব অসমীয়া হিচাপে বা অসমবাসী হিচাপে আমাৰ নট জাষ্ট অসমীয়া বাকী আমাৰ যিসকল ইণ্ডিজিনাছ ট্ৰাইবছ আছে বা যিসকল লোক অসমত বাস কৰে পুৰণি যিসকল লোক অৰিজিনেল যিসকল লোক যেন আমাৰ সকলোৰে অস্তিত্ব যেন ক'ৰবাত অকণমান ম্লান পৰিছে যেন মোৰ ভাৱ এটা হয় চ' আজি এই মঞ্চখন মানে আয়োজন কৰা হৈছে যাতে সকলোৱে যিসকলে একেধৰণৰ আইডিঅ'লজি হেৰি কৰে আইডিঅ'লজি সকলো একেধৰণৰ আইডিঅ'লজি মনৰ ভিতৰত তেওঁলোকৰ আছে যে নিজৰ আমাৰ এটা জাতি হিচাপে আমাৰ এটা অস্তিত্ব আছে সেই অস্তিত্বৰ সুৰক্ষাৰ কথা এতিয়া বৰ্তমান আহি পৰিছে মই ভাবোঁ যে আমাৰ যিখিনি অস্তিত্ব আমাৰ অসমীয়া বা অসমবাসী হিচাপে আমাৰ যিটো আমাৰ অস্তিত্ব সেইটো আমি সুৰক্ষা আৰু আমি জনাইছোঁ কিদৰে ৰাজ্যত ধুম উঠিছে নতুন ৰাজনৈতিক দল খোলাৰ 21ৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিব অসমত এফালে যদি একাংশ গায়ক অভিনেতাই ৰাজনৈতিক দলত দলে বলে যোগ দিছে আনফালে একাংশ দল সংগঠন আৰু বুদ্ধিজীৱীয়ে নতুন বিকল্প ৰাজনৈতিক দলৰ সন্ধানত কুচকাৱাজ অব্যাহত ৰাখিছে তেজপুৰত আজি অৰূপ বৰবৰা জানু বৰুৱা নগেন শইকীয়াৰ উদ্যোগত আত্মপ্ৰকাশ ঘটিব আঞ্চলিক সুৰক্ষা মঞ্চ নামৰ এটা নতুন ৰাজনৈতিক দলৰ ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি জোৰদাৰ কৰি তুলিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু ইফালে অখিল গগৈক মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি নতুন ৰাজনৈতিক দল ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ইতিমধ্যে গঠন হৈছে আঞ্চলিক গণ মৰ্চা নামৰ এটা দল সাংবাদিক চিন্তাবিদ অদীপ ফুকনৰ নেতৃত্বত গঠন হ'ব অসম সংগ্ৰামী মঞ্চ বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে এই আটাইকেইটা দল গঠন হ'ব কিন্তু প্ৰশ্ন হৈছে
কাঠফুলাৰ দৰে ৰাজনৈতিক দল গঠন হলে কাৰ লাভ হ'ব এনেদৰে বহুকেইটা ৰাজনৈতিক দল খুলি কিদৰে তেওঁলোকে আচলতে যি সংকল্প লৈছে বিজেপিক প্ৰতিহত কৰাৰ কিদৰে আচলতে তেওঁলোকে প্ৰতিহত কৰিব পাৰিব কাৰণ আমি জনাইছো কিদৰে কাঠফুলাৰ দৰে আচলতে এটাৰ পিছত এটাকৈ ৰাজনৈতিক দল গঠন কৰা হ'ব আৰু এই ৰাজনৈতিক দলসমূহ গঠন হলে আচলতে কিদৰে কাৰ লাভ হ'ব সেই প্ৰশ্ন এতিয়া প্ৰতিজন অসমীয়াৰ মনত আসু এজেৱাইচিপিয়ে গঠন কৰা পৰামৰ্শদাতা কমিটিয়েহে নিৰ্ধাৰণ কৰিব ৰাজনৈতিক দলৰ ভৱিষ্যত পন্থা সোমবাৰ অনুষ্ঠিত পৰামৰ্শদাতা কমিটিত এই বিষয়ে আলোচনা কৰা হয় অসমৰ ৰাইজে বিচৰা শক্তিশালী তথা আপোচবিহীন জাতীয়তাবাদী ভেটি গঠন কৰাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰিলে আসুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সকলো বিষয় ৰাজনৈতিক অংক ভোট বিভাজনৰ সম্পৰ্কীয় কথা বতৰাবোৰ যিসকল ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে নিশ্চয় জানে আমি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে এই সম্পৰ্কত কোৱাটো উচিত নহ'ব কিন্তু জাতীয়তাবাদী শিবিৰৰ ভোটসমূহ বিভাজন নোহোৱাকৈ কেনেকৈ অগ্ৰসৰ হ'ব লাগে সেই সম্পৰ্কত তেওঁলোকৰ স্পষ্ট ধাৰণা আছে কাৰণ ৰাজনৈতিকভাৱে সকলো পৰিপক্ক ভোট বিভাজিত হৈ ৰাষ্ট্ৰীয় শক্তি সাম্প্ৰদায়িক শক্তিক সুযোগ দিবলৈ মই ভাবোঁ যে কোনো ৰাজনৈতিক দলে আগবাঢ়ি নাযায় গতিকে মই এটা কথাই ক'ব পাৰোঁ ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যে আমি বিচাৰিছোঁ অসমত এটা শক্তিশালী জাতীয়তাবাদৰ ভেটি আপোচবিহীন জাতীয়তাবাদৰ ভেটি আৰু তাৰ লগে লগে কোনো সাম্প্ৰদায়িক শক্তি আৰু ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিৰ লগত যাতে কোনোৱে হনাপুটুকা নহয় চামিল নহয় বুকুচাত উঠি যোৱাৰ চিন্তা চৰ্চা নকৰে অক্সিজেন লৈ যাতে ভেজাল জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কোনো যাতে অগ্ৰসৰ নহয় বিচাৰিছে অসমৰ জনতাই নিৰ্ভেজাল শক্তিশালী আপোচবিহীন এটা জাতীয়তাবাদ অসমৰ ৰাজনীতিৰ এইসমূহ শেহতীয়া খবৰৰ লগতে আৰু অন্যান্য খবৰ অব্যাহত থাকিব তাৰ পূৰ্বে বিয়লি হেডলাইন্সত সময় হৈছে এটা বিৰতিৰ